CBSE দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত উজলিল ধূপতৰী ধৃতিমান লহকৰ কালি ঘোষিত হোৱা CBSEৰ ফলাফলত 95% নম্বৰেৰে জিলিকিল কামৰূপৰ ধূপতৰীৰ নিবাসী মেধাৱী ছাত্ৰ ধৃতিমান লহকৰ ফেকাল্টি হায়াৰ সেকেন্ডাৰীৰ পৰা প্ৰদীপ লহকৰ আৰু নমিতা লহকৰৰ সুযোগ্য সন্তান ধৃতিমানৰ সফলতাত আনন্দিত পৰিয়াল আত্মীয় স্বজন তথা অঞ্চলবাসী ধৃতিমানৰ পঞ্চম ষষ্ঠ মানত আৰ্থিক অভাৱৰ বাবে সহায়ৰ ভিক্ষা মাগোতে সেই সময়ত বিশেষ সহায় কৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকী ভূঞা শৰ্মাক ধন্যবাদ জনালে ধৃতিমানৰ পৰিয়ালৰ লোকে মোৰ নাম ধৃতিমান লহকৰ মোৰ ভালে হৈছে মোৰ অলমষ্ট 95% হৈছে মই ফেকাল্টি হাই ছেকেণ্ডেৰী স্কুল নৰ্থ গুৱাহাটী ফলাফলৰ আগত বহু মানুহ তাত থাকে নিজৰ লগতে কি ক'বা মোৰ মা দেউতাই বহুত কষ্ট কৰিছে সৰুৰে পৰা মানে বহুত কষ্ট কৰিছে আৰু মানে ক'ব নোৱাৰোঁ মই জানো মই জীৱনত যিমানে ডাঙৰ নহওক এই মূল্যটো ঘূৰাই দিব নোৱাৰিম তাৰপিছত আৰু বহুত মানুহ আছে মোৰ মামাহঁত মাহীহঁত খুৰাহঁত আছে বহুত মানুহ আছে এইসব মানুহৰ এটা পৰিকল্পনা থাকে তোমাৰ নিশ্চয় ভৱিষ্যত পৰিকল্পনা আছে কি চিন্তা কৰিছা আছে মই সায়েন্স পঢ়িব বিচাৰিছোঁ বাকী ভৱিষ্যত কি মইতো মোৰ এতিয়া ক'ব ইচ্ছা যোৱা নাই নাৰ্ভাছ হৈছে নে খুবেই ভাল লাগিছে বিৰাট আনন্দ আমাৰ ঘৰৰ গোটেই ইহঁতে বিশেষকৈ মোৰ মাহঁতেও বিৰাট ভাল পাইছে মই ভাবিছোঁ মানে সি মোৰ মনৰ পচন্দৰ ৰিজাল্ট কৰিছে আৰু ভৱিষ্যত পৰিকল্পনা থাকলে ভৱিষ্যত মোৰ তাক ডক্টৰ ইচ্ছা আছে ডক্টৰ সেইকাৰণে চায়েন্সতে দিছোঁ তাৰপিছত ইয়াৰ আগত সফলতা আৰু এটা হেৰি কৰিম মই মোৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ সহযোগী ৰিণিকী ভূঞা বাইদেউ তেখেতসকলে যথেষ্ট তেখেতসকলৰ আশীৰ্বাদ আৰু মৰম পাইছোঁ কাৰণ তেখেতসকল নহ'লে হয়তো আজি সি এনেকুৱা নহ'লে কাৰণ তেখেতসকলে যেতিয়া তাৰ ক্লাছ 5 ক্লাছ 6 ক্লাছ 7 এডমিশ্যনৰ ফিজ তেতিয়া মোৰ অৱস্থা অলপ বেয়া আছিলে বাইদেউ ৰিণিকী ভূঞা বাইদেৱে বহুতখিনি হেল্প কৰিছে ফেকাল্টি হায়াৰ ছেকেণ্ডেৰীৰ পৰা পৰীক্ষা দিছিলে 95% পাইছে আৰু প্লাছ তাৰমানে সেই চবতে লেটাৰ আছে গোটেইকেইটাত চব 90 হ'ব 95 96 93 91 চবচে ভাল ৰিজাল্ট কৰিছে ছ'চিয়েল চায়েন্সত 99 পাইছে 1 নম্বৰ কাটা গৈছে আজি ঘোষিত হোৱা CBSE মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ সকলো ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জনালোঁ তাৰ লগতে আমাৰ এই অঞ্চলৰ মোৰ ভতিজা স্বৰূপ ভাতৃপ্ৰতিম ধৃতিমান লহকৰৰ যি অশেষ কষ্ট ত্যাগ তাৰ লগত আমি সৰুৰ পৰা দেখি থাকোঁ দেউতাক মাকে এখন বাইকত বৰষুণ ৰ'দ বতাহ বৰষুণ নেওচি তাক মাজত বহাই যাতে স্কুলত লৈ যায় টিউশ্যনত লৈ যায় দেউতাক মাকৰ ত্যাগ স্বীকাৰ কৰিব লাগিব আমি ৰাইজে আৰু আমি নথৈ আনন্দিত এইকাৰণে যে আমাৰ বৃহত্তৰ অঞ্চলটোত এনেকুৱা এটা উচ্চ মানদণ্ডৰ ৰিজাল্ট আমি প্ৰথমবাৰৰ কাৰণে লাভ কৰিছোঁ গতিকে আমি অঞ্চলবাসী হিচাপে তেওঁৰ এই ধাৰা অক্ষুণ্ণ ৰাখক ভৱিষ্যতলৈকে ভাল মানুহ হওক আমাৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনক ভৱিষ্যত তাৰে কামনা কৰিলোঁ ধন্যবাদ খুবেই আনন্দিত বিচৰা মতে ৰিজাল্ট পাইছোঁ গোটেই পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া সহায় সহযোগিতা পাইছোঁ তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক